সংগঠনৰ বিৰুদ্ধে কঠোৰ হৈছে যোৰহাট জিলা প্ৰশাসন যোৰহাটত নিষিদ্ধ ঘোষণা কৰা হৈছে চান্দালোৱা কোনোবাই যদি বলপূৰ্বকভাৱে গৈ কোনোবা জাতীয় দল সংগঠনৰ নামত কোনোবা এজন ব্যক্তিক ব্যৱসায়িক যদি ধন দাবী কৰে তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব যোৰহাট জিলা প্ৰশাসনে আৰু তাৰ মাজতে তেওঁলোকে কৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত যোৰহাট জিলা দণ্ডাধীশে চান্দাত লাটো নিষেধাজ্ঞা জাৰি কৰিছে যোৰহাট জিলাখনত শেহতীয়াকৈ বীৰ লাচিত সেনাৰ একাংশ সদস্যই যোৰহাট জিলাত ধন দাবী কৰিছিল আৰু সেই দাবী কৰাৰ ঘটনা নিউজ 18 অসম নৰ্থ ইষ্টত ভিডিঅ' সহকাৰে আমি আপোনালোকক দেখুৱাইছিলো কেনেকৈ একাংশ জাতীয় সংগঠনে বিশেষকৈ বীৰ লাচিত সেনা যোৰহাটৰ অচিন্ত আৰু সাগৰ পানী ফুকন সুজিত দত্ত আৰু সাগৰ পানী ফুকন এই দুজনৰ নাম প্ৰথমতে আহিছিল লগতে নাম আহিছিল হৰ গগৈ এই তিনিজনৰ নাম আহিছিল আৰু তাৰ পাছতে এই বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় কমিটিয়ে তেওঁলোকক অপসাৰণ কৰিলে অপসাৰণ কৰাৰ পাছত কি কৰিলে হেতু এতিয়ালৈকে স্পষ্ট নহয় আৰু সেই চাঞ্চল্যৰ মাৰ নজাওতে পুনৰ ডিব্ৰুগড়ত আমি দেখা পাইছিলো যে বীৰ লাচিত সেনাৰ একাংশ সদস্যই এগৰাকী অসহায় অসমীয়া মহিলাক যিগৰাকীৰ ঘৰটো এটা পৰিয়ালে দখল কৰি ৰাখিছিল আৰু ঘৰটো মুকলাই দিয়াৰ নামত বীৰ লাচিত সেনাই সেই মহিলাগৰাকীৰ ধন দাবী কৰিছিল তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল যে মানুহে কষ্ট কৰিব নিজে কষ্ট কৰি ব্যৱসায় কৰিব তাৰ মাজত আহি জাতীয় সংগঠনৰ নাম লৈ তেওঁলোকে একাংশই ধন দাবী কৰে আৰু ধন দাবী কৰা ধন নিদিলে তেওঁলোকে এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছিল যোৰহাটত যেটো সিটি মাৰ্ট বুলি যেটো শ্বপিং মল আছিল তেওঁলোকক কৈছিল পৰৱৰ্তী সময়ত যদি আপোনালোকৰ শ্বপিং মলত আহি কোনোবাই ভাঙে বা কোনোবাই হিলগুটি মাৰে বা কোনোবা ধৰণৰ মাৰপিটৰ ঘটনা যদি সংগত হয় তেন্তে আমি দায়ী নহয় এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল একাংশ জাতীয় সংগঠনে নাম প্ৰথমতে ল'ব লাগিব বীৰ লাচিত সেনাৰ আৰু বীৰ লাচিত সেনাৰ এনেকুৱা ধৰণৰ বিভিন্ন বিতৰ্কৰ পাছত এবাৰ যোৰহাট জিলা প্ৰশাসন বহু পলমকৈ খাৰ পাইছে এই কথাও ৰাইজে কৈছিল যে বীৰ লাচিত সেনাৰ একাংশ বিষয়ববীয় সদস্যই দীৰ্ঘদিনৰ পৰা যোৰহাটৰ বিভিন্ন ব্যৱসায়ী বিভিন্ন তেওঁলোকৰ শ্বপিং মল বা অন্য কিছুমান প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে গুণ্ডা টেক্স লৈ আহিছে তেওঁলোকে ধন দাবী কৰি আহিছে আৰু ধন দাবী কৰি থকাৰ মাজতে তেওঁলোকে এটা কথা কয় যদি দাবী কৰা ধন নিদিয়ে তেন্তে আপোনালোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যদি কোনোবা আহি পেলাই মাৰপিট কৰে ভাবুকি প্ৰদান কৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ চেষ্টা কৰে তেন্তে কিন্তু বীৰ লাচিত সেনা তাত দায়ী নহয় আৰু শেহতীয়াকৈ ওলাইছিল যে বীৰ লাচিত সেনাৰ একাংশ সদস্যই যোৰহাটত কেনেকৈ 11 লাখ টকা দাবী কৰিছিল 13খন শ্বপিং মলৰ নামত তেওঁলোকে 50,000 কৈ আমাৰ হাতত নপৰে বুলি তেওঁলোকে আক্ষেপ কৰিছিল আৰু তাৰ পাছতেই এতিয়া যোৰহাট জিলা প্ৰশাসনে কৈছে যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত যোৰহাট জিলা দণ্ডাধীশে চান্দাতোলাত নিষেধাজ্ঞা জাৰি কৰিছে আৰু সেই নিষেধাজ্ঞা জাৰি কৰাৰ পাছতেই এতিয়া চান্দাতোলা লোকসকলৰ বিৰুদ্ধে কঠোৰ হ'ব যোৰহাট জিলা প্ৰশাসন কাৰণ যোৰহাটেই প্ৰথমতেই যোৰহাটৰ নামে আহিছিল কাৰণ এই বীৰ লাচিত সেনাৰ একাংশই যোৰহাটত এটো সহজ ধনগতা আহিলা হিচাপে লৈছিল মন গলে দল সংগঠনত যোগদান কৰে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ অনা অসমীয়া যিসকল লোক আছে ব্যৱসায়িক লোকসকল আছে তেওঁলোকক দাবী ধমকি কৰে আৰু তাৰ মাজতে এটা অতি চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছিল এই যোৰহাটৰ যি হৰ গগৈ নামৰ যিজন ব্যক্তি আছে যিজন বীৰ লাচিত সেনাৰ এজন সদস্য যিজনক আমি যোৰহাট পৌৰসভাৰ ভিতৰত আজাদ চৌধুৰীক ভাবুকি প্ৰদান কৰোতে বিভিন্ন ধৰণৰ অশ্লীল গালিগালাজ কৰাৰ সময়ত আমি দেখিছিলো আৰু পৰৱৰ্তী সময়ত এই যে টকা বিচাৰি যিখন মিটিং পাতিছিল তেওঁলোকে এখন ৰেষ্টুৰেণ্টত যোৰহাটত যি দৃশ্যাংশ আমি নিউজ 18 অসম নৰ্থ ইষ্টে প্ৰথম আপোনালোকলৈ লৈ আহিছিলো সেই হৰ গগৈ নামৰ ব্যক্তিজন হৈছে যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এজন তাত থকা কৰ্মচাৰী তেওঁ দল সংগঠনৰ হৈও কাম কৰে তেওঁ চৰকাৰী ধন লয় আৰু এইবোৰ কথা ওলাই আছিল যে বীৰ লাচিত সেনাৰ মাজত আচলতে কি চলি আছে কিন্তু এই জিলাখনত ধন সংঘৰ নামত যিবোৰ ঘটনা সংঘটিত হৈছিল আৰু আৰ্থসামাজিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছিল একাংশ যোৰহাটৰ জ্যেষ্ঠ ব্যৱসায়ী যিসকলে দীৰ্ঘদিন ধৰি যোৰহাটৰ চক বজাৰ যোৰহাটৰ মালোৱালি এই অঞ্চলসমূহত তেওঁলোকৰ প্ৰতিষ্ঠান আছে তেওঁলোকে যোৰহাট জিলা প্ৰশাসনক প্ৰশ্ন তুলিছিল যে কি কাৰণত ধন দাবী কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আৰু কেনেকৈ যোৰহাট পৌৰসভাৰ নিচিনা এটা কাৰ্যালয়ৰ ভিতৰত সোমাই দাবী ধমকি দিয়া লোকসকলৰ বিৰুদ্ধে কিয় আইনগত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই সেয়াও কিন্তু অত্যন্ত লক্ষণীয় যোৰহাট আৰক্ষীৰ প্ৰতি সকলে প্ৰশ্ন তুলিছিল আৰু তাৰ পাছতেই পলমকৈ হলেও এবাৰ যোৰহাট জিলা দণ্ডাধীশ ন্যায়াধীশৰ ফালৰ পৰা এটা নিষেধাজ্ঞা দিয়া হৈছে য'ত কোৱা হৈছে কোনোবাই যদি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে ধন দাবী কৰে বা কোনোবা লোকৰ পৰা যদি তেনেকুৱা ধৰণৰ এজাহাৰ পায় তেন্তে যোৰহাট আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লগতে এই দল সংগঠনসমূহকো যাতে নাকি লগাব লাগে
তেওঁলোকে যি জাতীয়তাবাদ খিলঞ্জীয়া এই ট্ৰাম্প কাৰ্ডসমূহ তেওঁলোকে ব্যৱহাৰ কৰি উজনি অসমত তেওঁলোকে এটা বেপাৰ কৰি আছে সকলো নহয় কিন্তু প্ৰায় সংখ্যকেই কৰি আছে কাৰণ যোৰহাটৰ পিছত সেই ঘটনা আমি ডিব্ৰুগড়ত দেখিলোঁ এগৰাকী ভুক্তভোগী মহিলাই ক'লে যে কেনেকৈ এগৰাকী মহিলাক ঘৰ খালি দিয়াৰ নামত ডিব্ৰুগড়ৰ শিৱ নামৰ এজন বীৰ লাচিত সেনাৰ বিষয়ববীয়াৰ নেতৃত্বত কেনেকুৱা ধৰণৰ ধন দাবী কৰা হ'ল তেওঁক ভয় ভাবুকি দিবৰ কাৰণে কেনেকৈ পিস্তল লৈ আহিছিল বীৰ লাচিত সেনাৰ সদস্য সকলো তেওঁ মুকলিকৈ আমাৰ নিউজ 18ৰ সন্মুখত কৈছিল আৰু যোৰহাট জিলাখনত প্ৰায় 2 মাহ 3 মাহৰ পৰা এইবোৰ ঘটনা অধিক বৃদ্ধি পাবলৈ ধৰিলে ধন দাবী কৰিব ব্যৱসায়িক প্ৰতিষ্ঠানত তেওঁলোকে সোমাই যাব আৰু যোৰহাট জিলাখনৰ ইয়াৰ আগতেও টিয়ক বা অন্য অঞ্চলসমূহত বীৰ লাচিত সেনাৰ একাংশ সদস্যই গৰু সৰবৰাহকাৰী বাহনৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছিল কয়লা কঢ়িয়াই অনা বাহনসমূহৰ পৰা তেওঁলোকে বলপূৰ্বকভাৱে ধন দাবী কৰিছিল আৰু ধন নিদিলেই তেওঁলোকে বাহনসমূহ ৰাস্তাত ৰখাই বলপূৰ্বকভাৱে তেওঁলোকে মাৰপিট কৰিছে বহু লোকক আৰু এই চান্দাজীৱী যিসকল আছে যিসকলে চান্দা লোৱা যিসকল সদস্য আছে তেওঁলোকক যাতে কোনো কাৰণত এই দল সংগঠনসমূহে প্ৰশ্ৰয় নিদিয়ে তাৰ কাৰণেও জিলা প্ৰশাসনে কৈছে সংগঠন কৰিবলৈ আছে কৰক কিন্তু ধন দাবী কৰিব নোৱাৰিব চান্দা ল'ব নোৱাৰিব বিহুৰ সময়ত চান্দা ল'ব নোৱাৰিব পূজাৰ সময়ত চান্দা ল'ব নোৱাৰিব আৰু এই প্ৰতিষ্ঠানসমূহৰ পৰা তেওঁলোকে যি গুণ্ডা টেক্স সংগ্ৰহ কৰি আহিছে আচলতে ক'ব লাগিব যে নিদিলেই ভাঙি দিয়াৰ হুংকাৰ দিয়ে নিদিলেই যদি কোনোবাই তেওঁলোকৰ তাত মাৰপিট কৰে আমি জগৰীয়া নহয় আওপকীয়াকৈ তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল আৰু অৱশেষত যোৰহাট জিলা প্ৰশাসন কঠোৰ হ'ব কাৰণ এবাৰ যোৰহাট জিলা দণ্ডাধীশে চান্দা তোলাটো নিষেধাজ্ঞা বুলি কৈছে যোৰহাট জিলাখনত আৰু শেহতীয়াকৈ যোৰহাট জিলাখনৰ যি ব্যৱসায়িক পৰিৱেশ আছিল সকলো ব্যৱসায়িক পৰিৱেশ বিনষ্ট হৈছিল কাৰণ একাংশই আহি এই যোৰহাটখনৰ চক বজাৰ হওক বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত তেওঁলোকে ধন দাবী কৰি আহিছে আৰু এই যি সুজিত দত্ত আৰু সাগৰ পানী ফুকন এনেকুৱা হৰ গগৈ এনেকুৱা একাংশ গুণ্ডা আছে যিবোৰ বীৰ লাচিত সেনাৰ ভিতৰত সোমাই আছে তেওঁলোকে কেৱল টকা ল'বৰ কাৰণে এই জাতীয় দল সংগঠনত তেওঁলোকে সোমাইছে আৰু তাৰ পাছৰ পৰিস্থিতি কি হৈ আছে এইটো আমি দেখিছোঁ একাংশই কৈছিল যে এনেকুৱা একাংশ লোকে বীৰ লাচিতৰ নামটো কলুষিত কৰিছে তাৰ বাহিৰে একো কৰা নাই আৰু শেহতীয়াকৈ মিয়াখেদা আন্দোলনৰ নামতো আমি উজনি অসমত দেখিছোঁ একাংশ দল সংগঠনে তাৰ সুযোগ গ্ৰহণ কৰিছে তাৰ সুযোগ গ্ৰহণ কৰি কোনোবাই ধন দাবী কৰিছে কোনোবাই মুকলিকৈ ভাবুকি প্ৰদান কৰিছে কিন্তু একাংশ সচেতন মহলৰ মানুহে সচেতন মহলে কৈছিল যে আইন থাকোতে আৰক্ষী থাকোতে কিহৰ কাৰণে এই জাতীয় দল সংগঠনসমূহে আইন হাতত তুলি লৈছে আৰু তেওঁলোকে যি ধন দাবী কৰাৰ যিটো তেওঁলোকৰ স্বভাৱ যে টকা নহ'লে বগা চাৰ্ট পিন্ধি তেওঁলোকে আহি এটা প্ৰতিষ্ঠানৰ সন্মুখত হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰে কাৰণ শেহতীয়াকৈ যিখন যোৰহাটৰ শ্বপিং মলৰ কথা কৈছোঁ তাত এটা ভুল কৰিছিল এজন অনা অসমীয়া ব্যক্তিয়ে এগৰাকী অসমীয়া যুৱতীক তেওঁ ভাবুকি প্ৰদান কৰিছিল গালি পাৰিছিল আৰু তাৰ পাছতেই বীৰ লাচিত সেনাৰ একাংশ সদস্য তাত গৈ আবিৰ্ভাৱ হৈছিল আৰু তেওঁলোকে সেই মেনেজাৰজনক কাণত ধৰি আঁঠু কঢ়াইছিল আৰু আমি সকলোৱে তেতিয়া সমগ্ৰ অসমবাসী ৰাইজে বীৰ লাচিত সেনাক বাহবা দিছিল যে বীৰ লাচিত সেনাই এনেকুৱা ধৰণৰ কাম কৰিছে অসমীয়া যুৱতীৰ সুৰক্ষাৰ স্বাৰ্থত মাত মাতিছে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছিল কিন্তু সেই ঘটনাৰ 24 ঘণ্টা নহওঁতেই বীৰ লাচিত সেনাৰ এজন সদস্যই ফোন কৰি যেতিয়া 11 লাখ টকা দাবী কৰি দিলে আৰু ক'লে যে শ্বপিং মলটো যদি আপোনালোকে চলাই থাকিব বিচাৰিছে তেন্তে 11 লাখ টকা আমাক দিয়ক সেইটো যেতিয়া বাতৰি প্ৰচাৰ হ'ল আৰু সেই শ্বপিং মলখনৰ কৰ্তৃপক্ষই যেতিয়া যোৰহাট থানাত এখন এজাহাৰ দিলে তাৰ পাছত কিন্তু 12 ঘণ্টাৰ পিছত পুনৰ নিউজ 18ৰ হাতত এটা ভিডিঅ' পৰিলে এখন ৰেষ্টুৰেণ্টত সেই শ্বপিং মলটোৰ স্বত্বাধিকাৰীসকলৰ লগত বীৰ লাচিত সেনাৰ সুজিত দত্ত আৰু সাগৰ পানী ফুকন হৰ গগৈ এনেকুৱা কেইজনমান দালালে বীৰ লাচিত সেনাৰ মাজত থকা দালালে গৈ তেওঁলোকে তাত দালালি কৰিছিল তেওঁলোকে দৰদাম কৰিছিল যে আপোনালোকৰ 13খন শ্বপিং মল আছে 13খন শ্বপিং মলৰ পৰা আমাৰ সংগঠনলৈ 50,000 টকাকৈ অহা নাই তাৰ পাছত কিন্তু সকলোৰে চকু কপালত উঠিছিল সকলোৱে প্ৰশ্ন কৰিছিল যে এয়া হৈছে নেকি জাতীয় সংগঠনসমূহৰ চৰিত্ৰ আৰু শেহতীয়াকৈ এবাৰ যোৰহাটত ৰাইজৰ বিপুল দাবী সচেতন মহলৰ বিভিন্ন ধৰণৰ আক্ষেপৰ পাছত এতিয়া শেহতীয়াকৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত যোৰহাট জিলা দণ্ডাধীশে যোৰহাট জিলাখনত চান্দা তোলাটো নিষেধাজ্ঞা জাৰি কৰিছে যদি কোনোবাই এতিয়া চান্দা তোলে বা দাবী কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ধন্যবাদ